নমস্কাৰ প্ৰিয় দৰ্শক এই অসমীয়া নতুন বছৰটোত আপোনালোকৰ কেনেদৰে পাৰ হ'ব মীন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা আমি লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ ৰাশিফল কেনেকুৱা হ'ব আপোনালোকৰ এই বছৰটো প্ৰিয় দৰ্শক আমাৰ জীৱনত সুখ দুখ শত্ৰু মৃত্যু দুৰ্ঘটনা সকলোবোৰ গ্ৰহৰে খেল এই বছৰৰ ৰবি হ'ল ৰজা বুধ হ'ল মন্ত্ৰী আৰু শনি হ'ল জলৰ অধিপতি যুদ্ধ অশান্তি ঘূৰণি বতাহ শিল বৰষুণ গতিকে চাব গ'লে এই বছৰটো বৰ এটা শুভ নহয় বুলি ক'ব পাৰি যিসকলৰ জাতক জাতিকাৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ জন্ম আৰু উদ্ধ ভাদ্ৰপদ নক্ষত্ৰ জন্ম লোকৰ এই বছৰটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো সুখেই সুখ হ'ব ভিন্ন ক্ষেত্ৰত এই বছৰটো অৰ্থ লাভ কৰাৰ যোগ দেখা পোৱা গৈছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সমস্যা থাকিব পাৰে পেটৰ সমস্যা গেষ্ট্ৰিক ৰক্তচাপ এনেকুৱা ধৰণৰ সমস্যাই কষ্ট হ'ব পাৰে এই বছৰটো যথেষ্ট আয়ৰ ইনকাম হ'ব যদিও বছৰটো কিন্তু সমানে খৰচো হ'ব সঞ্চয়ৰ ভাৱটো কিন্তু অলপ কম হ'ব যিসকল ব্যক্তিয়ে চিকিৎসা মেডিচিন ঔষধৰ লগত জড়িত তেওঁলোকে কিন্তু এই বছৰটো যথেষ্ট সফলতা পাব কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ মাজতো কিন্তু সফলতা ল'ব পাৰিব বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয় জীৱনটোত কি হ'ব বিচাৰে জানোৱা হওকচোন এওঁলোকে কিন্তু ৰাজনৈতিক শিক্ষা আইন কৃষি উদ্যোগ পৰিবহণৰ আদিৰ লগত জড়িত হৈ জীৱিকা গ্ৰহণ কৰিব বিচাৰে মীন ৰাশিৰ জাতক জাতিকা কৰ্মপতি গ্ৰহটোৱে হৈছে বৃহস্পতি জন্মৰ সময়ত যদি বৃহস্পতি শুভ ভাৱত থাকে এই মীন ৰাশিৰ জাতক জাতিকাই ৰাজনীতি ব্যৱসায় বাণিজ্য আইন জীৱিকা পলিটিক্স আৰু নৃত্যশিল্পীৰ হোটেল ব্যৱসায় লগত জড়িত হৈ খুব এটা লাইফটো এনজয় কৰিব পাৰে বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ওপৰতে অতি বিশ্বাসী হয় নিজেই চেষ্টা কৰা কামবোৰ নোৱাৰিলেও বাৰে বাৰে চেষ্টা চলায় আৰু অৱশেষত সফল হ'ব পাৰে এইটোৱে সঁচা নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন যদিহে আপুনি মীন ৰাশিৰ জাতক জাতিকা হয় প্ৰিয় দৰ্শক আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট বক্সত লিখি দিব এই বছৰটোত অসমীয়া নতুন বছৰটোত বন্ধু বৰ্গৰ পৰা কিন্তু অলপ সতৰ্ক হৈ থাকিব লাগিব সাৱধান হৈ থাকিব লাগিব পিতৃ মাতৃৰ স্বাস্থ্যৰ সতৰ্কতা ল'ব লাগিব এই বছৰটো আৰু শত্ৰুৰ পৰা দূৰত থাকিব লাগিব শত্ৰুৰ দ্বাৰা ক্ষতি হ'ব পাৰে সেয়ে সতৰ্ক হোৱাটো খুবেই অত্যন্ত জৰুৰী যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে তেওঁলোকে অলপ সজাগতাও হ'ব লাগিব বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভৱিষ্যত প্ৰেম সম্পৰ্ক কেনেকুৱা হয় অলপ জানোৱা হওকচোন মীন ৰাশিৰ জাতক জাতিকাসকলে উপযুক্ত বয়সত প্ৰেম সম্পৰ্ক বজাই ৰাখে এওঁলোকে প্ৰেমিক বা প্ৰেমিকৰ সৈতে এটা ভাল সম্পৰ্ক গঢ় লয় বৈবাহিক জীৱন কটাব বিচাৰে কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে গোপনে প্ৰেম নকৰে সামাজিক হিচাপে সকলোৰ লগত মিলি জুলি কেনে প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে লয়েল বিচাৰে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি যায় কিন্তু এওঁলোকে বহুতে কেয়াৰ কৰে এওঁলোকে নিজৰ প্ৰেমিকাক বা বয়ফ্ৰেণ্ডক প্ৰিয় দৰ্শক আমি সম্পূৰ্ণ জীৱন বিশ্লেষণ ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে এইবাৰ জানোৱা হওকচোন এই বছৰটো গ্ৰহ নক্ষত্ৰৰ কি প্ৰভাৱ পৰিব শুভ অশুভ তাৰ আগতে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব বছৰটো আৰম্ভণিতে বুধ গ্ৰহ মংগল শনি আছে মীন ৰাশিত দ্বিতীয় স্থানত ৰবি শুক্ৰ চতুৰ্থত বৃহস্পতি ষষ্ঠত কেতু আৰু দ্বাদশ স্থানত চন্দ্ৰৰ অৱস্থা আছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ অশুভ মিশ্ৰিত ফল প্ৰদান কৰিব
বহাগ মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিকভাৱে উন্নত কৰিব যদিও কিছুমান ক্ষেত্ৰত বহাগৰ লাষ্টৰ ফালে আপোনাৰ দুৰ্বল যোগ দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। নাৰ্ভৰ সমস্যাই, পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে। অধিক চিন্তা নকৰিব। ঠাণ্ডা মগজুৰে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো, কেয়াৰ লোৱাটো খুবেই জৰুৰী। কিন্তু চিন্তা কৰাৰ কোনো কথা নাই। জেঠ মাহৰ পাছৰ পৰাই আপোনাৰ জীৱন পাল্টি যাব। সৰু সুৰা সমস্যাবোৰ আঁতৰি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা দেখা পোৱা যাব। ৰিজাল্ট: মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই অসমীয়া নৱবৰ্ষত ধনস্থানত থাকিব মংগল। এই বছৰটোত মংগলৰ কৃপাত মংগল থকাৰ কাৰণে ধনস্থানত মীন ৰাশিলৈ ব্যৱস্থা কৰাত ধনস্থানত ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিছে। বিশেষকৈ 1 জেঠৰ পাছত মীন ৰাশিৰ ব্যক্তিসকলে মাটি, দালালি, ভূমি বিভাগ, চাহ, মিঠাই ব্যৱসায়, মাংস ব্যৱসায়, বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থ লাভ কৰিবলৈ পাৰিব। হয়, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহটো হৈছে আপোনালোকৰ শুভ দৃষ্টি। জন্ম ৰাশিত ভাৱত ব্যৱসায় বাণিজ্য মাজে মাজে অশুভ প্ৰভাৱ আহিলেও 15 বহাগৰ পাছত ব্যৱসায় বাণিজ্যত সফল হ'ব পাৰিব যদি আপুনি ব্যৱসায় কৰি আছে। 14 আহাৰৰ পৰা মীন ৰাশি ব্যক্তিসকলে ব্যৱসায় বাণিজ্যত অতি শুভ প্ৰভাৱ পৰিব। মীন ৰাশিৰ ব্যক্তিয়ে চাহৰ হোটেল, মিঠাই ব্যৱসায়, ফুলৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, কিতাপ, কলম, কাগজৰ লগত জড়িত লোকসকলে যথেষ্ট এই 15 বহাগৰ পাছত অৰ্থ ইনকামৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব পাৰিব। ফাগুন মাহৰ পাছত বৃহস্পতি গ্ৰহ ধনস্থানত থকাৰ কাৰণে যথেষ্ট ইনকামৰ ক্ষেত্ৰত উন্নত হ'ব যদিও মংগলৰ অশুভ কাৰকে ঠগ খোৱাৰ ক্ষেত্ৰত ধনৰ ব্যয় কৰাব পাৰে। বহাগ মাহত 4ৰ্থ অধিপতি বুধ মীন ৰাশিত নিজস্ব হোৱাৰ কাৰণে প্ৰাথমিক বিদ্যাৰ্থীসকলৰ এই বহাগ মাহটোত কিছু বিদ্যা লাভত বঞ্চিত হোৱাৰো সম্ভাৱনা দেখা পোৱা যাব পাৰে। শাৰীৰিক অসুস্থতাৰ কাৰণেও উন্নত ফল নাপাব পাৰে এই বহাগ মাহটোত। জেঠ মাহৰ পাছত বিদ্যাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত উন্নত লাভ কৰিবলৈ সক্ষম হ'ব। গুৰুৰ প্ৰভাৱৰ কাৰণে উচ্চ শিক্ষাৰ্থীসকলে চিকিৎসা বিজ্ঞান, মনোবিজ্ঞান, ৰাজনীতিক, ইঞ্জিনিয়াৰ আদিৰ লগত জড়িত শিক্ষাৰ্থীসকলে মান সন্মান লাভ কৰিবলৈ পাৰিব। শনিৰ সপ্তম দৃষ্টিত থকাৰ কাৰণে কিছুমান ক্ষেত্ৰত ব্যৱসায় লাইনৰ ক্ষেত্ৰত ঠগ খাব পাৰে। সেয়ে গোটেই বছৰটো ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িলে আপোনাৰ ব্যৱসায় পাৰ্টনাৰবোৰ ভাল ধৰণে চাই চিতি লৈ টিমত সংযোগ কৰিব। প্ৰিয় দৰ্শক, আৰু যিকোনো ব্যৱসায় কৰাৰ আগতে মাৰ্কেটখন চাই ল'ব, চোৱা চিতা কৰাটো আপোনাৰ কৰ্তব্য হয়। নহ'লে শনিৰ প্ৰভাৱৰ ক্ষেত্ৰত আপোনাৰ ব্যৱসায় লোকচান হ'ব পাৰে। কাৰণ শনিয়ে য'তেই দৃষ্টি দিয়ে সেই ঘৰটোৱে অশুভ কৰি তুলি পেলায়। ফাগুন মাহৰ পিছৰে পৰা ব্যক্তিগত ব্যৱসায়ৰ ভাবিব নোৱাৰাৰ দৰে অৰ্থ লাভ কৰাৰো সুযোগ দেখা পোৱা গৈছে। মীন ৰাশিৰ এই বহাগ মাহত দৃষ্টি থকাৰ কাৰণে বিবাহ বাৰুৰ ক্ষেত্ৰত সুবিধা আহিব। মাহৰ পিছত বন্ধুবৰ্গৰ পৰা, পৰিয়ালৰ পৰা প্ৰেম লাভত জয়ী হ'ব পাৰিব। নতুন যোগাযোগো হ'ব পাৰে এই ক্ষেত্ৰত। এই 2026 চনত প্ৰেম বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মীন ৰাশিৰ লাভ ৰিলেশ্যনশ্বিপত বিবাহ কাৰক গ্ৰহটোৱে হৈছে বুধ। এই বৰ্ষটো মীন ৰাশিৰ অৱস্থান কৰিছে বুধ। প্ৰেম বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব যদিও প্ৰেমত কিন্তু কিছুমান বিপৰীত লিংগৰ পৰাও সঁহাৰি নাপাব। প্ৰেমিক প্ৰেমিকাৰ মাজত অশান্তি আহিলেও 15 বহাগৰ পৰা শুভ সময় মিলিব।
চিন্তা কৰাৰ কোনো কথা নাই 30% ব্যক্তি সোমাব নিদিব আৰু নাযাবও আপুনি 1 আহিনৰ পৰা বুধ শুভ সময় আহিব বিবাহৰ উপযুক্ত বয়স যিসকল মীন ৰাশিৰ যুৱক যুৱতী আছে বিবাহৰ দেখা দিয়া বাধা আঁতৰি যাব ফেমিলিৰ পৰাই হওক বাহিৰা সমাজৰ ব্যক্তিৰ পৰাই হওক বিবাহৰ উপযুক্ত বয়স হৈছে যিসকলৰ বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰি আছিল তেওঁলোকৰ এই 1 আহিনৰ পাছত সকলোবোৰ দূৰ হ'ব প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত পূৰ্ণভাৱে লাভ কৰিবলৈ পাৰিব এই বৰ্ষটোত পাৰিবাৰিক ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে হাজবেণ্ড ওয়াইফৰ মাজত ভাল এটা সম্পৰ্ক বন্ধুত্ব মাজত ভাল এটা সম্পূৰ্ণৰূপে প্ৰেম ভাল পোৱা জাগি উঠিব শুভ হ'ব প্ৰেমত আনন্দ আহিব পূৰ্ণতা লাভ কৰিব পাৰিব নিজৰ পাৰ্টনাৰে আপোনাক যথেষ্ট মৰম কেয়াৰ কৰিব প্ৰিয় দৰ্শক এতিয়ালৈ যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈবলৈ একেবাৰে নাপাহৰিব খিনি সময়ত কিন্তু পত্নীৰ মাজত মিলাপ্ৰীতিৰ সুযোগ আহিব সম্পৰ্কত সুখ হ'ব পাৰিবাৰিক উন্নতি হ'ব আপোনাৰ ভাল হ'লে আপোনাৰ পৰিয়ালটোৰ মংগল হ'ব পৰিয়ালটোৰ মংগল হ'লে সমাজখনৰ উন্নতি হ'ব সমাজখনৰ উন্নতি হ'লে আমাৰ দেশখনৰ উন্নতি হ'ব প্ৰিয় দৰ্শক কিবা যদি ভুল কৈছো নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব আপুনি যিটো কোৱেশ্যন কৰে হেতুৰ এনসাৰ আমি দিবলৈ চেষ্টা কৰিম শাওন আহাৰ মাহত আৰু ফাগুন মাহত মংগলৰ কিন্তু অশুভ প্ৰভাৱ থাকিব আৰু আহাৰ মাহত শুক্ৰ অশুভ প্ৰভাৱে কিবা ব্যায়াম প্ৰণয়নত সংঘাতৰ সৃষ্টি কৰিব পাৰে বি কেয়াৰফুল এই সময়খিনিত আপোনালোকে সতৰ্ক থাকিব ধন্যবাদ বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকল যিসকল ছোৱালী আৰু নাৰী আছে মহিলা আছে তেওঁলোকৰ জীৱন বিশ্লেষণ সৰুকে জনাইছো মীন ৰাশিৰ নাৰীসকল মহিলাসকল বুদ্ধিমান হয় এওঁলোকে সমাজত মৰম চেনে ভাল পোৱা বুটলিবলৈ সক্ষম হয় সকলো সমাজৰ লগতে সমানে মিলি যাব পাৰে পৰিৱৰ্তনশীল সমাজখনৰ মীন ৰাশি নাৰীয়ে পছন্দ কৰে হয় আপোনালোকক খুবেই পছন্দ কৰে সমাজে প্ৰিয় দৰ্শক মীন ৰাশিৰ যুৱক যুৱতীয়ে নিজৰ গুণ বুদ্ধিৰ জৰিয়তে কৰ্মত উন্নতি কৰিবলৈ পাৰে প্ৰচুৰ পৰিমাণে অৰ্থ সম্পদৰো অধিকাৰী হয় মীন ৰাশিৰ ব্যক্তিসকলে বিবাহিত জীৱন সুখৰ নহয় কিন্তু মনত ৰাখিব মীন ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ জীৱনটো ইমান এটা সুখৰ নহয় সুখ দুখ কষ্ট অৰ্থ লাভ অৰ্থ হানি সকলো ক্ষেত্ৰতে সকলো লাইফৰ মানুহৰ লগতে কম বেছি পৰিমাণে চলি আহিছে প্ৰিয় দৰ্শক ভাল দিন থাকিলে বেয়া দিন থাকিবই বৰষুণ আজি দিছে কালি ৰ'দ দিবই ঠিক তেনেকৈ দুখ থাকিলে একাল সুখো আহিব হেতুৰ ওপৰত আপোনালোকে ভৱিষ্যতৰ অতীতবোৰ খুচুৰাবলৈ চেষ্টা নকৰিব অতীত হৈ গৈছে আজি বাস্তৱ দিনটো এদিন অতীত হ'ব সেয়ে অতীতবোৰ পাহৰি আমি বাস্তৱ জীৱনটোত সুখী থাকিবলৈ চেষ্টা কৰিব লাগিব কাৰণ জীৱনটো এবাৰে পাইছো এবাৰে হাঁহি ফুৰ্তি লৈ জীৱনটো আগুৱাই যাওক আপোনালোকে স্বাধীনভাৱে বসবাস কৰি জীৱনটো আগবাঢ়ি লৈ যাব বিচাৰে তাৰ মাজতে কিছুমান পৰিয়ালে আপোনাৰ কথা নুশুনে আপোনাৰ মতে আপুনি যেনেকৈ কন্ট্ৰোল কৰিব বিচাৰে তেনেকৈ কামবোৰ নকৰে কাৰণে আপোনাৰ হঠাৎ কেতিয়াবা খঙে ভুল ডিসিশনে কিছুমান ক্ষেত্ৰত আপুনি নিজেই দুখী হ'বলগীয়া হয় পিছত নিজেই ৰিয়েলাইজ কৰে সামাজিক কাম কাজ কৰি যদি আপুনি ভাল পায় খুবেই এটা ভাল মীন ৰাশিৰ ব্যক্তিসকলে নিজেই আত্মসন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰে ভাল এটা গুণ হয় যিসকল ছাত্ৰ ছাত্ৰী আছে নাচ গানৰ লগত জড়িত লোকসকলে খুবেই এটা সন্মান আনিবলৈ সক্ষম হ'ব বিশেষকৈ এই বছৰটোত পঞ্চম অধিপতি চন্দ্ৰ ইফালে বছৰৰ আৰম্ভণিতে দ্বাদশত ৰাহুযুক্ত অৱস্থান কৰি উচ্চ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিদ্যা লাভত কিছুমান অশুভ প্ৰভাৱ পৰিব বিশেষকৈ ক্লাছ 12ৰ পৰা MA BA যিসকল প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰচেষ্টা চলাই আছে তেওঁলোকে এই বছৰটোত
এই বছৰটোত সুন্দৰভাৱে নিজৰ সপোন বাস্তৱত সাকসেসফুল হ'বলৈ পাৰিব, সাকসেসফুল কৰিবলৈ পাৰিব। শিক্ষাৰ্থীসকলে যদি বাহিৰত পঢ়িব বিচাৰে তেওঁলোকে কিন্তু সুযোগ সুবিধা পাব এই বছৰত। প্ৰিয় দৰ্শক, বিবাহৰ ক্ষেত্ৰত উপযুক্ত বয়স হোৱা জাতক জাতিকাসকলে বহাগ মাহ আৰু ভাদ মাহত বিশেষকৈ বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব পাৰে। এই দুটা মাহ অলপ সাৱধানে থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো শাৰীৰিক ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। মাহটোৰ জেঠ মাহৰ পাছত এই মাজৰ সময়ছোৱাত আপোনালোকে ৰাহুৰ অশুভ প্ৰভাৱৰ কাৰণে নিচাজাতীয় লগত জড়িত হোৱাৰো দেখা পোৱা যাব পাৰে। জন্ম ক্ষেত্ৰত যদি ৰাহুৰ শুভ থকাৰ ক্ষেত্ৰত আপোনালোকৰ তেনেকুৱা সমস্যা নাহে। ইয়াৰ উন্নত যুগহে দেখিবলৈ পাব। এই বছৰটোত আপোনালোকৰ সপ্তাহৰ বা মাহটোৰ যিকোনো এটা দিনটোৱে শুভ হৈছে। মঙ্গলবাৰ দিনটো শুভ, বৃহস্পতিবাৰে দিনটো শুভ। এই দুটা দিন আপোনালোকৰ কাৰণে শুভ। এই শুভ দিনত আপোনালোকে বৃহস্পতিবাৰ আৰু গুৰুবাৰৰ দিনটোত আপোনালোকে গুৰু মন্ত্ৰ যিসকলে লৈছে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি আছে, ভাল কথা। আৰু যিসকলে কৰা নাই ইতিমধ্যে কৰি ল'ব। বৃহস্পতিবাৰ দিনটোত আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু নিজৰ মন্ত্ৰ জপ কৰক। আৰু মঙ্গলবাৰ দিনটোত যিসকলে হনুমান চালিচা পাঠ কৰে তেওঁলোকে নিয়মিতভাৱে আপোনালোকৰ নিজৰ কৰ্মবোৰ কৰি ল'ব। আপোনালোকৰ শুভ সংখ্যা হ'ল 1, 5 আৰু 7 আৰু আপোনালোকৰ শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু মঙ্গলবাৰ, মনত ৰাখিব। আপোনালোকৰ শুভ ধাতু হৈছে সোণ আৰু আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া। প্ৰিয় দৰ্শক, ধন্যবাদ জনাইছোঁ ইমান সময় আমাৰ ভিডিঅ' আপোনালোকে উপভোগ কৰিলে। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ।